দাদা নথকা জন্মদিনটো এইটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে। কি হ'ব সেইদিনাহে গম পাম, কি অনুভৱ। কিন্তু দাদা নথকা জন্মদিনটো এইটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে। তো দেখা যাওক সেই সময়ত আমি কি কৰিব পাৰো। অসমত বিভিন্ন অনুষ্ঠান, বিভিন্ন গোষ্ঠীয়ে চবেই তেওঁৰ উদযাপন কৰিবলৈ লৈছে দাদাৰ আত্মাৰ শান্তিৰ কাৰণে বিভিন্ন ধৰণে। সেইখিনি দেখি খুব ভাল লাগিছে। আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকলৈ। তেনেকে যাতে জীয়াই থাকে আৰু দাদা জীয়াই ৰাখে। আচলতে ন্যায় প্ৰক্ৰিয়াটো এটা চিষ্টেমত চলে, তেওঁলোকৰ নিজৰ টাইম লিমিটেশ্যন আছে, ডিউৰেশ্যন, সেইমতে তেওঁলোকে প্ৰচেছটো আগবঢ়াই নিছে আৰু আমি সম্পূৰ্ণ আস্থা ৰাখিছো ন্যায় প্ৰচেষ্টাৰ ওপৰত। ইনভেষ্টিগেটিং টিম হওক, আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক, আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু আমি ভাবিছো ন্যায় পাব আৰু এনেকে আমি আশা ৰাখিছো, আস্থা ৰাখিছো আৰু চাওঁ চাৰ্জশ্বিট দিব, তালে আমি আশাবাদী। আৰু আমাৰ পৰিয়ালৰ পৰা আমি মানে বিচাৰিছো যে জুবিন ক্ষেত্ৰৰ আশে পাশে থকা গোটেই গাঁওখিনি মানুহখিনিক আমি এটা চাৰ্ভিচ দিব পাৰো যাতে, কাৰণ তেওঁলোকে ইমান দেহেকে খাটিছে, ইমান ধুনীয়াকে দাদাক জেগাখিনি দিছে আৰু ইমান ধুনীয়াকে দিনে ৰাতিয়ে তেওঁলোকে সেইখিনি পৰিচালনা কৰি আছে। তো আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা ভাবিছো যে আমি যদি আমাৰ ফালৰ পৰা কিবা এটা তেওঁলোকক চাৰ্ভিচ দিব পাৰো, সেইকাৰণে আমি প্ৰথম এইটো হেল্থ কেম্পটো এটা প্ৰথম পদক্ষেপ। এনেকে আৰু হৈ গৈ থাকিব অনাগত দিনত। হেল্থ কেম্প হ'ব, তাৰপিছত অন্য ধৰণৰ কিছুমান ছচিয়েল চাৰ্ভিছো, ব্লাড ডনেশ্যন কেম্প হ'ব, তাৰপিছত আৰু মই অন্য ধৰণৰ কিছুমান এটা আৰু ভাবিছো মোবাইল লাইব্ৰেৰী এটা, যিহেতু কিতাপৰ ক্ষেত্ৰতো আমি বহুত গুৰুত্ব দিওঁ পঢ়া শুনা, সেইটোও এটা চাগে মই ভাবিছো লাহে ধীৰে কৰিম আৰু গাঁৱে গাঁৱে এটা মোবাইল লাইব্ৰেৰী যদি এনেকে বন্ধ দিনত নিব পাৰো ল'ৰা ছোৱালীৰ কাৰণে। তেনেকে হেল্থ কেম্পটো আমি প্ৰায়ৰিটি দিছো, কাৰণ মানুহখিনিৰ কাৰণে গুৱাহাটী গৈ গৈ চিকিৎসা কৰাটো অলপ অসুবিধা। সেইকাৰণে হেল্থ কেম্প আমি যিমান পাৰো সিমান আমি এটা গেপ দি দি কৰিবলৈ চেষ্টা কৰিম, যাতে গোটেই গাঁৱৰ মানুহখিনিয়ে এই সুবিধাটো ইয়াতে পায়, ঘৰৰ ওচৰতে পায়। দাদা নথকা জন্মদিনটো এইটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে। কি হ'ব সেইদিনাহে গম পাম, কি অনুভৱ। কিন্তু দাদা নথকা জন্মদিনটো এইটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে। তো দেখা যাওক সেই সময়ত আমি কি কৰিব পাৰো। অসমত বিভিন্ন অনুষ্ঠান, বিভিন্ন গোষ্ঠীয়ে চবেই তেওঁৰ উদযাপন কৰিবলৈ লৈছে দাদাৰ আত্মাৰ শান্তিৰ কাৰণে বিভিন্ন ধৰণে। সেইখিনি দেখি খুব ভাল লাগিছে। আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকলৈ। তেনেকে যাতে জীয়াই থাকে আৰু দাদা জীয়াই ৰাখে। আচলতে ন্যায় প্ৰক্ৰিয়াটো এটা চিষ্টেমত চলে, তেওঁলোকৰ নিজৰ টাইম লিমিটেশ্যন আছে, ডিউৰেশ্যন, সেইমতে তেওঁলোকে প্ৰচেছটো আগবঢ়াই নিছে আৰু আমি সম্পূৰ্ণ আস্থা ৰাখিছো ন্যায় প্ৰচেষ্টাৰ ওপৰত। ইনভেষ্টিগেটিং টিম হওক, আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক, আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু আমি ভাবিছো ন্যায় পাব আৰু এনেকে আমি আশা ৰাখিছো, আস্থা ৰাখিছো আৰু চাওঁ চাৰ্জশ্বিট দিব, তালে আমি আশাবাদী। আৰু আমাৰ পৰিয়ালৰ পৰা আমি মানে বিচাৰিছো যে জুবিন ক্ষেত্ৰৰ আশে পাশে থকা গোটেই গাঁওখিনি মানুহখিনিক আমি এটা চাৰ্ভিচ দিব পাৰো যাতে, কাৰণ তেওঁলোকে ইমান দেহেকে খাটিছে, ইমান ধুনীয়াকে দাদাক জেগাখিনি দিছে আৰু ইমান ধুনীয়াকে দিনে ৰাতিয়ে তেওঁলোকে সেইখিনি পৰিচালনা কৰি আছে। তো আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা ভাবিছো যে আমি যদি আমাৰ ফালৰ পৰা কিবা এটা তেওঁলোকক চাৰ্ভিচ দিব পাৰো, সেইকাৰণে আমি প্ৰথম এইটো হেল্থ কেম্পটো এটা প্ৰথম পদক্ষেপ। এনেকে আৰু হৈ গৈ থাকিব অনাগত দিনত। হেল্থ কেম্প হ'ব, তাৰপিছত অন্য ধৰণৰ কিছুমান ছচিয়েল চাৰ্ভিছো, ব্লাড ডনেশ্যন কেম্প হ'ব, তাৰপিছত আৰু মই অন্য ধৰণৰ কিছুমান এটা আৰু ভাবিছো মোবাইল লাইব্ৰেৰী এটা, যিহেতু কিতাপৰ ক্ষেত্ৰতো আমি বহুত গুৰুত্ব দিওঁ পঢ়া শুনা, সেইটোও এটা চাগে মই ভাবিছো লাহে ধীৰে কৰিম আৰু গাঁৱে গাঁৱে এটা মোবাইল লাইব্ৰেৰী যদি এনেকে বন্ধ দিনত নিব পাৰো ল'ৰা ছোৱালীৰ কাৰণে। তেনেকে হেল্থ কেম্পটো আমি প্ৰায়ৰিটি দিছো, কাৰণ মানুহখিনিৰ কাৰণে গুৱাহাটী গৈ গৈ চিকিৎসা কৰাটো অলপ অসুবিধা। সেইকাৰণে হেল্থ কেম্প আমি যিমান পাৰো সিমান আমি এটা গেপ দি দি কৰিবলৈ চেষ্টা কৰিম, যাতে গোটেই গাঁৱৰ মানুহখিনিয়ে এই সুবিধাটো ইয়াতে পায়, ঘৰৰ ওচৰতে পায়।